চিকিৎসক ডক্টর আদিত্য লাংতাসা স্যার, প্রাক্তন বিধায়ক আব্দুর রহিম আজমল সাহেব, সমন্বিত মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল, আমার শ্রদ্ধার মুৰব্বীসকল, মা ভনীসকল আৰু আমাৰ যুৱক ভাই ভনীসকল, মই ইয়াতে বিশেষকৈ এআইডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবক সম্পৰ্কে একো ক'বলৈ অহা নাই। ব্যক্তি মৌলানা বদৰুদ্দিন আজমল সাহেবক যোৱা 25 বছৰৰ পৰা মই দিনে ৰাতি একেলগে তেখেতৰ লগত আছোঁ। ব্যক্তি হিচাপত তেখেতক কেনেকৈ পাইছোঁ সেই সম্পৰ্কে দুই এষাৰ কৈ পেলাই মই আপোনালোকৰ মূল্যৱান সময় নষ্ট নকৰি পেলাই শেষ কৰিম। বিশেষকৈ আজিৰ এই নিৰ্বাচনী বতৰৰ সময়ত যেতিয়া আমি ভোটদান কৰিবলৈ যাওঁ, মোৰ হওক আপোনাৰেই হওক, কোনোবা শিক্ষিত হওক কেনেকুৱা শিক্ষিত নহওক, চবৰ মনত এটা কথা আহে যে প্ৰাৰ্থীজন তেখেতে ব্যক্তি হিচাপত কেনেকুৱা, আদৰ্শৱান নে তেখেতে আদৰ্শহীন, তেখেতৰ কাম কাজৰ দ্বাৰা বিখ্যাত নে তেখেতে কাম কাজৰ দ্বাৰা কুখ্যাত। আজি চাওঁ মৌলানা বদৰুদ্দিন আজমল সাহেব, তেখেতে মই অকলে বিন্দাকান্দি সম্পৰ্কে কোৱা নাই, অকলে হোজাই সম্পৰ্কে কোৱা নাই, অকলে অসমৰ বিভিন্ন প্ৰাৰ্থীৰ লগত যদি আমি তুলনা কৰোঁ, এনেকুৱা এজন মকবুল আলিম, এনেকৈ এজন কামিলে পীৰ আৰু এনেকৈ এজন তাহাজ্জুদৰ পূজাৰ মানুহ অসমৰ আজিৰ নিৰ্বাচনী প্ৰেক্ষাপটত এনেকৈ এজন আদৰ্শৱান প্ৰাৰ্থী আৰু কোনোবা আছে নেকি? আপোনালোকে বিবেচনা কৰক। তেনেকুৱা গোটেই অসমৰ এনেকুৱা এজন আদৰ্শৱান ব্যক্তি নাই। গতিকে আমি যেতিয়াই আমাৰ মনত আহে যে ব্যক্তি কেনেকুৱা, আজিৰ গোটেই অসমৰ প্ৰাৰ্থীসকলক তুলনা কৰিলে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নিচিনা এজন আলিমে দিন, এজন মকবুল পীৰ, পীৰে কামিল আৰু এজন তাহাজ্জুদ গুজাৰ মানুহ আমি এনেকুৱা নাপাওঁ। দ্বিতীয়, ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতৰ অৱদান কি, প্ৰাৰ্থী হিচাপত তেখেতৰ অৱদান কি? মই এআইডিএফ জন্ম হোৱাৰ আগৰে পৰা তেখেতক পাইছোঁ। জমিয়তৰ সভাপতি হৈ পেলাই তেখেতে বাৰে বাৰে আমাক পঠাইছিলে যে বঙাইগাঁৱত যি ৰিলিফ কেম্প আছিলে তাতে ৰমজানৰ আগে আগে ফুড পেকেট লৈ পেলাই আমি ডিষ্ট্ৰিবিউট কৰিছিলোঁ। তাতে সেই মানুহখিনিৰ অৱস্থা আমি দেখিছিলোঁ আৰু এই মানুহখিনি লৈ পেলাই তেখেতে সংগ্ৰাম কৰিছিলে, বাৰে বাৰে চৰকাৰৰ ওপৰত ওচৰ চাপিছিলে। 14-15 বছৰলৈকে এই মানুহখিনিক ঘৰত 3 ভাত লগাব দিয়া হোৱা নাছিলে। ইয়াৰ পৰিপ্ৰেক্ষিতে এই এআইডিএফ গঠন হৈছিলে। এআইডিএফ গঠন হোৱাৰ পিছত আমাৰ নাগৰিকসকলৰ আটাইতকৈ যিটো সমস্যাবহুল বস্তু হৈছে সেইটো হৈছে আমাৰ কাৰণে ভোটাৰৰ তকমা লগাই দিয়া হৈছিলে, আমাৰ কাৰণে আজি ডিটেনশ্যন কেম্প বনাই দিয়া হৈছিলে। মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেতৰ শাহেনশাহী জীৱন মুম্বাইত হওক, ডুবাইত হওক, লণ্ডনত পাতিব পাৰে নহয়, এইবিলাক তেখেতে ত্যাগ কৰি পেলাই আজি ৰাইজৰ